নমস্কাৰ ৰাইজ, গৰম কেনেকুৱা? পুৱাতে বৰা চাউল আধা কেজিমান তিয়ালোঁ, কাৰণ বিহুতে তিল গুৰ অকণমান আছিলে বোলো বেয়া হৈ যাব, সেয়েহে চাউলকেইটা তিয়াই থৈ গ'লোঁ। দুপৰীয়া 11:30টাত আহি ৰান্ধি বাঢ়ি মানুহটোক ভাত পানী খুৱাই ধুই পখালি মিক্সিতে এনেকৈ পিঠাগুড়িকেইটা চালি ল'লোঁ। শেষত খৰচীয়াকেইটা আছিলে, তেনেকুৱাতে কাৰেণ্টটো গুচি গ'ল, সেয়েহে সেইকেইটা মিক্সিত বাতিতে ভৰাই আকৌ মই পুনৰ ওলাই গ'লোঁ। সন্ধ্যা পৰত আহি যিকেইটা খৰচীয়া আছিলে কাৰেণ্টটো অহা দেখি মাৰিলোঁ, আৰু সেইকেইটা তিল গুৰে ইমানকেইটাই হ'ল আৰু খৰচীয়াকেইটা এয়া তেল পিঠা বনালোঁ, আৰু এইকেইটা বনাবলৈ তিল গুৰে নুজুৰাৰ কাৰণে পুনৰ চেনি অকণ মিক্সিত মাৰি, সুদা চেনি আৰু একো নাই দেই, সেই সুদা চেনিয়ে এইকেইটাই হ'ল পিঠা। গৰম যদিও এলাহ নকৰিলোঁ আৰু, কাৰণ তিল গুৰকণ লোকচান হ'ব কিনা বস্তু।